হাই হেল্ল' নমস্কাৰ মই পাগলা দিয়া আজি ক'ৰপৰা ভিডিঅ' আৰম্ভ কৰিছো আপোনালোকে নিশ্চয় দেখিছে এয়া বৰ্তমান মই ফেৰীৰ ওপৰত আছো লগতে লগৰ কেইটাও আছে আজি প্ৰথমবাৰৰ বাবে ফেৰীৰ ওপৰত উঠিছো তাৰ মাজুলী যাম বুলি উঠিছো মাজুলী যাব লগা হলে নিমাতী ঘাটতে ফেৰীত উঠিব লাগিব এয়া সব ফেৰীখন গৈ আছে বৰ্তমান এই ফেৰীখন যিখন চলি আছে বৰ্তমানটো ভালেই লাগি আছে উঠিয়ে কিন্তু ব্ৰহ্মপুত্ৰৰ মাজত যে এনেকুৱা এটা অঘটন ঘটি গৈ আছে ব্ৰহ্মপুত্ৰৰ মাজত এনেকুৱা এটা অঘটন ঘটি গ'ল আমাৰ য'ত নেকি 1.5 ঘণ্টাত পাব লগা আছিলে তাত আমাৰ 2-3 ঘণ্টা লাগি যাব আপোনালোকে নিশ্চয় দেখিব সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব যে ফেৰীখন কি অৱস্থা হৈছিল আমাৰ কি অঘটন হৈছিলে দেখিছেনে ব্ৰহ্মপুত্ৰৰ মাজতে আমাৰ ফেৰীখন লাগি ধৰিলে লাগি ধৰাতে বৰ্তমান বেলেগ এখন ফেৰী আহি লৈ যাব যেনেবা এখন আছিলে চৰকাৰী ফেৰী মানে বৰ্তমান বন্ধ কৰি দিছিলে বন্ধ কৰাত মানে মানুহ বেছি হোৱাতে মানুহখিনিয়ে তাৰ মানে জুবস্ত কৰিছিলে আমাক ফেৰী চলাবই লাগিব বুলি নে এয়া চলোৱা অৱস্থাত চাওক 2-3 ঘণ্টা কিনো কৰি থাকিম আৰু এয়া অকমান কমেডিয়ে কৰি দিম চাওকচোন অকমান কমেডি কেনেকুৱা হয় গাহৰি ফাৰ্ম খুলিম চৰাই গৰু ছাগলী সব খুলিম এতিয়া ইয়াতে পানী মাজত বাবু এখন ফেৰী দেখিছে নিশ্চয় এখন প্ৰাইভেট হয় আমি যিখনত আছিলো এখন চৰকাৰী বৰ্তমান চৰকাৰীখনৰ পৰা প্ৰাইভেটত যাব লাগিব কাৰণ কিয় কাৰণে চৰকাৰীখন ডাঙৰ আছিলে প্ৰাইভেটখন সৰু সেইটো কাৰণে গোটেই মানুহ বাইক যিমান আছে প্ৰাইভেটখনতে যাব লাগিব বৰ্তমান ইখনৰ পৰা সিখনলৈকে আনলোড কৰিব চাওকচোন আপোনালোকে দেখিব পাৰিছে ফেৰীখন বান্ধি কৰি লৈ মানুহবোৰ কি জাম লাগি আছে মানুহবোৰ ভিতৰত যাব দি আছে মানুহবোৰ এইখিনিতে জাম হৈছে এইখিনিলৈকে বাইকবিলাক আনিব লাগিব কিন্তু সিহঁতে কথাবোৰ মানা নাই আপোনালোকে চাওকচোন কি ধৰণে বাইকবোৰ আনে বা কেনেধৰণে ইখনৰ পৰা সিখনলৈকে বাইকবোৰ অনা নিয়া কৰে এয়া এখন এখনকৈ আনি আছে আপোনালোকে দেখিব পাইছে নিশ্চয় এই ধৰণে বাইকবোৰ আনিব আপোনালোকে চাওকচোন ভালদৰে চাওক এই ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী অঘটন ঘটিলে বা কিবা এটা হ'লে আন এখন ফেৰীলৈকে কেনেকৈ আনলোড কৰে বা বাইকবোৰ এখনৰ পৰা সিখনলৈকে অনা নিয়া কৰে চাওকচোন